নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজি আমি দ্বাদশ শ্ৰেণীৰ দি ৰাষ্ট্ৰবাদৰ অৱসান যেটো চেপ্টাৰ পলিটিক্যাল সায়েন্সৰ ক্লাস 12 তাৰ বহুকেইটা প্ৰশ্নৰ একেটা উত্তৰ কেনেকৈ লিখিব পাৰি সেইটো ভিডিও লৈ আহিছো বন্ধুসকল এইটো চেপ্টাৰৰ পৰা খগনাই যিখিনি কোৱেশ্চন আহিছে সেই কোৱেশ্চনৰ মই একেটা আনসাৰ কেনেকৈ লিখিব পাৰি তাক দি দিছো আৰু 2 মাৰ্কৰ আৰু 3 মাৰ্কৰ কোৱেশ্চন কেতিয়াবা আহিবলৈ দেখা পোৱা যায় সেইকেটাও আমি এড কৰি দিছো সো বন্ধুসকল দিগলীয়া কোৱেশ্চন যদি এইটো চেপ্টাৰৰ পৰা আহে তেতিয়া হলে তোমালোকে এই প্ৰশ্নৰ একেটা উত্তৰ লিখিলে হৈ যাব সো বন্ধুসকল এই প্ৰশ্নকেইটা আমি আলোচনা কৰিছো তোমালোকে এটা চাই যাবা আৰু তোমালোকৰ শৰ্ট কোৱেশ্চনৰ আনসাৰ কিন্তু মই দিয়া নাই যদি তোমালোকৰ শৰ্ট কোৱেশ্চন আনসাৰ তেন্তে মোক জনাই দিলে হল বন্ধুসকল তোমালোকৰ কাৰণে মই সেইখিনি ভিডিও বনাই দিম 1 মাৰ্কৰ কোৱেশ্চন যিখিনি আহে সো এতিয়া 2 মাৰ্কছৰ কোৱেশ্চন 5 মাৰ্কছৰ কোৱেশ্চন আলোচনা কৰিম আৰু এইটো চেপ্টাৰৰ 5 মাৰ্কছৰ কোৱেশ্চন যি আহিব সেইটো উত্তৰ একেটা লিখি দিলে হৈ যাব কোৱেশ্চন বিলাক যেনেকৈ আহিব পাৰে সোভিয়েট ইউনিয়নৰ ভাঙনৰ কাৰণ কি সোভিয়েট ইউনিয়নৰ ভাঙি যোৱাত বিশ্ব ৰাজনীতিত কেনে পৰিৱৰ্তন হল এটা ধ্ৰুৱীয় বিশ্ব পদ্ধতি কেনেকৈ উদ্ভৱ হল সোভিয়েট ইউনিয়নৰ পতন কিয় এটা গুৰুত্বপূৰ্ণ ঘটনা আছিল ব্ৰিজনেভ গৰ্বাচেভ বা গ্লাছনোষ্ট পেৰাষ্টাইকাৰ ভূমিকা কি আছিল সো এইখিনি হৈছে কোৱেশ্চন এতিয়া তোমালোকৰ সন্মুখলৈ সেই লজিক্যাল উত্তৰটো আহিবলৈ গৈ আছে সো বন্ধুসকল তোমালোকে পেন বহি উঠাই লোৱা সাবস্ক্ৰাইব কৰি দিয়া চেনেলটো আৰু চাই থাকা এই উত্তৰটো তোমালোকে চাই লোৱা এই উত্তৰটো আহি গল সোভিয়েট ইউনিয়ন আছিল এটা শক্তিশালী সমাজবাদী ৰাষ্ট্ৰ যেটো 1991 চনত ভাঙি পৰে এই ভাঙনৰ পিছত বহুবিধ কাৰণ আছিল গতিকে ইয়াত তোমালোকে মই গোটেটো পঢ়া নাই তোমালোকে লিখি লবা যদি এক্সপ্লেনেশনৰ ভিডিও লাগে তেতিয়াহলে মোক কৈ দিবা স্যাৰ এটো এক্সপ্লেনেশনৰ ভিডিও লাগে তেতিয়াহলে মই এক্সপ্লেনেশন কৰি দিবলৈ সাজু আছো তোমালোকৰ কাৰণে মই এক্সপ্লেনেশন ডাইৰেক্ট বোৰ্ডত লিখি দিম যেহেতু মোৰ বোৰ্ডখন মানে তেনেকা আৰু ডিজিটেল বোৰ্ড নাই সেই কাৰণে মই ক্ষমা বিচাৰিছো আৰু তোমালোকে যদি এনে বোৰ্ডত হোৱাইট বোৰ্ডত চাব বিচাৰা তেতিয়াহলে মই হোৱাইট বোৰ্ডত ভিডিওখিনি আপলোড কৰিম তেতিয়া বুজাই দিম এতিয়া মাত্ৰ তোমালোকক অনলি আনসাৰ কেইটা দিছো যদি এনেকুৱা লজিক্যাল আনসাৰ আৰু লাগে কমেন্ট কৰি মোক জনাই দিবা বন্ধুসকল যেহেতু বহুত কষ্ট কৰি এবিলাক ভিডিও বনাবলগীয়া হয় সো তোমালোকৰ লাইক আৰু কমেন্ট মোৰ কাৰণে যথেষ্ট প্ৰয়োজনীয় হ'ব বন্ধুসকল এনেকুৱা লিখি দিলে কমেন্ট কৰি দিলে মই গম পাম তোমালোকৰ কি বস্তুৰ প্ৰয়োজন আছে সো এতিয়া আমি শৰ্ট কোৱেশ্চন খিনি চাম 2 মাৰ্কৰ কোৱেশ্চন কেনেকৈ আহিব পাৰে এতিয়া তোমালোকে দেখা পাইছা গ্লাছনোষ্ট আৰু পেৰাষ্টাইকাৰ অৰ্থ কি হেতু প্ৰথম কোৱেশ্চন ইয়াৰ উত্তৰটো দিয়া আছে ইয়াৰ পিছত সোভিয়েট ইউনিয়নৰ পতন কিয় এটা বিশ্ব ইতিহাসক গুৰুত্বপূৰ্ণ ঘটনা ঠিক আছে ইয়াৰ উত্তৰটো তোমালোকে দেখা পাইছা সো এনেকুৱা 2 মাৰ্কছৰ কাৰণে কোৱেশ্চন আহিব পাৰে আৰু কেইটামান আছে কোৱেশ্চন ইয়াৰ পিছত তোমালোকে দেখা পাইছা 4 নম্বৰ কোৱেশ্চন দি ৰাষ্ট্ৰবাদ আৰু এক ৰাষ্ট্ৰবাদ কাক বোলে হেতুৰ উত্তৰ আছে আৰু 5 নম্বৰ কোৱেশ্চন আছে সোভিয়েট ইউনিয়নৰ ভাঙি গলে নতুন কোন দেশ সৃষ্টি হয় ঠিক আছে কোন সৃষ্টি হল সেইখিনি তোমালোকে মানে উত্তৰখিনি লিখি দিবা ইয়াৰ পিছত 6 নম্বৰ কোৱেশ্চন সোভিয়েট পতনৰ পিছত ৰাছিয়াৰ অৱস্থা কেনে আছিল হেতু তোমালোকে লিখিব পাৰা 2 মাৰ্কছৰ কাৰণে যদি আহে ঠিক আছে আৰু লং কোৱেশ্চন আহিলে তো হেতু লিখিলে হল ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চন এই পতনে বিশ্ব বাণিজ্য আৰু ৰাজনীতিৰ কেনেকৈ প্ৰভাৱিত কৰে সো হেতু উত্তৰ তোমালোকক দিয়া হৈছে বন্ধুসকল এখিনি ধুনিয়াকৈ তোমালোকে লিখিলে হল মাত্ৰ এতিয়া তোমালোকে দেখা পাইছা 8 নম্বৰ কোৱেশ্চন গৰ্বাচেভৰ সংস্কাৰ নীতিবোৰে কেনেকৈ পতনৰ পথ খুলি দিলে এইটোৰ উত্তৰ তোমালোকে লিখিবা আৰু আছে এটা সোভিয়েট ইউনিয়নৰ পতনৰ ফলত বিশ্বত কি ধৰণৰ পৰিৱৰ্তন দেখা গল সো এই দুটা উত্তৰ তোমালোকে লিখি লবা ইয়াৰ পৰাই ইয়াৰ পিছত তোমালোকৰ 10 নম্বৰ কোৱেশ্চন স্নায়ু যুদ্ধ বা এইটো শীতল যুদ্ধ বুলি কোৱা হয় কিয় আৰু কেতিয়া শেষ হয় হেতু লিখিব পাৰা আৰু 11 নম্বৰ ভাৰতৰ কিদৰে সোভিয়েট পতনৰ পৰিস্থিতিয়ে খপাতি দিলে এইটো আহিব পাৰে তোমালোকে এইটো লিখিব পাৰা ইয়াৰ পিছত তোমালোকে লিখিব পাৰা সোভিয়েট পতনৰ পাছত বিশ্ব পুঁজিবাদৰ কি অৱস্থা হৈছিল আৰু শক থেৰাপি কি এই প্ৰশ্ন দুটা বহুত ইম্পৰ্টেন্ট শক থেৰাপিটো বেছি ইম্পৰ্টেন্ট হয় হেতু লিখি লবা এতিয়া তোমালোকে দেখা পাইছা নেটো সেন্টো আৰু সেটো ভূমিকা আৰু ব্যাখ্যা কেতিয়াবা আহি যায় তেতিয়াহলে তোমালোকে যদি নেটো অথবা সেটো বা সেন্টৰ বিষয় আহে তেতিয়াহলে এই তলত দিয়া কোৱেশ্চনখিনি তোমালোকে লিখিব পাৰা ইয়াৰ ভূমিকা গুটেখিনি লিখি দিয়া আছে এতিয়া সেটৰ বিষয় লিখি দিয়া হৈছে ইয়াৰ মূল উদ্দেশ্য আছে ইয়াৰ পিছত ইয়াৰ বাকি যিবিলাক সদস্য কোন আছিল আৰু ভূমিকা উল্লেখ কৰা হৈছে সো এটো যদি সেটৰ বিষয়ে কিবা কোৱেশ্চন আহে তোমালোকে এটো লিখি দি দিবা
আৰু আজিৰ শেষৰটো প্ৰশ্ন বন্ধুসকল ইয়াত আছে চেণ্ট, গতিকে চেণ্টৰ বিষয়ে যি আহিব তোমালোকে তাৰ পৰা লিখি ল'ব পাৰা। সো বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, কমেণ্ট কৰি দিবা আৰু ভিডিঅ'টো কেনে লাগিছে জনাই দিবা। ধন্যবাদ।